জগৎ সৃষ্টির অধিপতি পরম তেজস্বী ব্রহ্মা দেবর সন্তানময় দক্ষ প্রজাপতি চলিকর যক্ষ রক্ষ নাগ নর গন্ধর্ব কিন্নর সকলোৱে মান্য কৰে মোক সৌৰ্যৱান বুলি কিন্তু সেই জটাধাৰী নিৰ্লজ্জ শংকৰ তুচ্ছ ভাবি এই দক্ষক নিজকেই শ্ৰেষ্ঠ বুলি কৰে অহংকাৰ কোন গুণে শ্ৰেষ্ঠ হ'ব পাৰে এই দক্ষৰ পাখ যিদিনা দেখিব এই দক্ষৰ বিক্ৰম এইদিনা বুজিব এই দক্ষৰ কিমান শক্তি কিমান পৰাক্ৰম কি সেনাপতি মোৰ বাহু চক্ষু তবে ঘনে ঘনে কোনোবাই যেন মোক কয় কানে কানে সাৱধান দক্ষ মৃত্যুটোৰ অতি সন্নিকট মোৰ মৃত্যু নাই অসম্ভৱ 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 মহারাজ ধৈর্য ধর ঠিক কৈছা সেনাপতি মহারাজ মই অধৈৰ্য হোৱা অনুচিত ব্ৰহ্মা দেৱৰে সন্তান মই দক্ষ প্ৰজাপতি বাৰু কোৱাচোন সেনাপতি মহারাজ ৰাজ্যৰ সংবাদ কি কৰিছেনে সুখেৰে বাস দক্ষপুৰীৰ সকলো প্ৰজাই মহারাজ বৰ্তমান ৰাজ্যৰ সকলো প্ৰজাৰে মংগল সকলো প্ৰজাই সুখে শান্তিৰে কৰিছে বসবাস কৰা নাই কোনেও আমাৰ শত্ৰুতা চৰণ আৰু কৰে যদি কোনোবাই শত্ৰুতা চৰণ চিৰ কৰি তাৰ কলেবত দ্বিখণ্ডিত কৰিম ভূমিৰ মধ্য উত্তম উত্তম সেনাপতি সুখী হলো মই তোমাৰ কথা চাবা যাতে আমাৰ ৰাজকাৰ্য সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে তুমি চোকা-দৃষ্টি ৰাখিবা নিশ্চয় শুনা সেনাপতি মোৰ অতি মৰমৰ কন্যা প্ৰকৃতিৰ আলাখৰ লাৰু সতীৰ স্বয়ম্বৰ মই কৰিছো আয়োজন
সেই উপলক্ষে পৃথিৱীৰ বহু ৰজা মহাৰাজাক নিমন্ত্ৰণ জনোৱা হৈছে। অতি উলহ মালহেৰে সতীৰ স্বয়ম্বৰ অনুষ্ঠিত হ'ব। যোৱা এতিয়া তুমি সতীৰ স্বয়ম্বৰ স্থলী সম্পূৰ্ণ কৰি লোৱাগৈ। ভাল মহাৰাজ। আৰু শুনা, মহাৰাজ আমাৰ এই কাৰ্য অতি গুৰুত্বপূৰ্ণ, কিন্তু কিন্তু ই আমাৰ বাবে হ'ব অতি আনন্দদায়ক। আনন্দদায়ক। বলা সেনাপতি। ভাল মহাৰাজ। সঙ্গেশ্বরে মাতৃদেবী দেখিতে খুবে সঙ্গেশ্বরে মাতৃদেবী দেখিতে খুবে কতুক্ষণে পাইনা গোয়া সভার ভিতর রাম হরি রাম হরি মুরারির অন্তর রাম হরি রাম হরি মুরারির অন্তর